ভিডিঅ'টো চোৱাৰ আগতে হেডফোনডাল ইউজ কৰি ল'ব। মই সেই সময়ত ভৰ ডেকাৰ সময়ত তেতিয়ালৈ কোনো মোৰ গাৰ্লফ্ৰেণ্ড নাছিল। সেয়ে অলপ সময় পালেই চিধাই ফেচবুক খোলোঁ আৰু যিমান পাৰোঁ ধুনীয়া ছোৱালী ফটো চাই লাইক কমেণ্ট কৰোঁ। লগতে কোনো ছোৱালীক অনলাইন পালেই চিধা মেছেজ কৰোঁ। তাৰে কিছুমানে ৰিপ্লাই দিয়ে। তেনেদৰেই এদিনাখন মেছেজ কৰোঁতে ৰিপ্লাই দিয়া এজনী ছোৱালীক ভাল লাগিল। মই হাই, তাই হেল্ল', মই কি কৰিছা, তাই এনেই আছোঁ, তুমি? ময়ো এনেই আছোঁ বুলি ক'লোঁ। এনেকৈ কথা পাতি তাইৰ নাম ডিম্পী বুলি গম পালোঁ। ময়ো মোৰ নাম ডিম্পু বুলি ক'লোঁ। তাই টেট টিচাৰ আছিল। এইদৰে আমাৰ লাহে লাহে কথা পতা আৰম্ভ হ'ল। তাৰ মাজতে তাইক বেয়া নোপোৱা যদি ফোন নম্বৰটো দিবা বুলি ক'লোঁ। তাইও মেছেজত নম্বৰটো মোলৈ পঠাই দিলে। তেতিয়া ফেচবুক এৰি হোৱাটছএপত কথা পতা হ'লোঁ। খুব কম সময়ৰ ভিতৰত আমি ভাল বন্ধুত্ব বান্ধ খাই পৰিলোঁ। লাহেকৈ আমাৰ বন্ধুত্বই ভাল পোৱালৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে। আমাৰ কথাবোৰে ক্ৰমান্বয়ে ভালৰ পৰা বেয়ালৈ পৰিৱৰ্তন হ'বলৈ ধৰিলে। নিশা বহু দেৰিলৈকে আমি বেয়া কথা পাতিব ধৰিলোঁ। তাৰ মাজতে কেইবাবাৰো লগ ধৰিলোঁ। কেতিয়াবা পাৰ্কত, কেতিয়াবা ৰেষ্টুৰেণ্টত বহি কথা পাতোঁ। গাত গাল লগাই, সুবিধা পালেই লিপ কিছ কৰোঁ, ডিঙিত কিছ কৰোঁ, কাপোৰৰ ওপৰতে গাখীৰ দুটা পিটিকি দিওঁ। তাইও না নকয়, ভালে পায়। উত্তেজনাত তাই ৰ'ব নোৱাৰি মোৰ পেণ্টৰ ওপৰতে কেলাটো পিটিকি দিয়ে। তেনেকৈয়ে দিনবোৰ আগবাঢ়ি গৈ থাকিল। এদিন আমি কথা পাতিলোঁ যে ব'লা আমি ৰিয়েলত চুদাচুদি কৰোঁ। তেতিয়ালৈ আমি এজনো চুদাচুদি কৰি পোৱা নাই। চুদিবলেতো মোৰো বহুত মন গৈছে, কিন্তু জেগা পোৱা যায় ক'ত, আমি চিন্তা কৰিলোঁ। তাইও বহুত চুদাৰ কথা কৈ থকাত মই তাইক ক'লোঁ যে ব'লা তেনে এদিন গৈ চিনেমা হলত চিনেমা চাবলৈ যাওঁ। দৰ্শক কম থাকিলে তাতেই কামটো হ'ব। কথামতে কাম। আবেলি 4 বজাৰ পৰা দৰ্শনীৰ বাবে আমি টিকট কৰিলোঁ। সেইদিনা এখন হিন্দী চিনেমা চলিছিল। সময়মতে চিনেমা হলত প্ৰৱেশ কৰিলোঁ। মানুহ বৰ বেছি নহ'লেও সিমান কমো নহয়। আমি একেবাৰে পিছৰ ছিটত বহিবলৈ গ'লোঁ। মন কৰিলোঁ সিমূৰে এটা চুকত এহাল ল'ৰা ছোৱালী বহি আছে চাগে। আমাৰ দৰেই সুবিধা ল'বলৈ বহিছে। আমি এমূৰে একেবাৰে কাষৰ দুটা ছিটত বহি চিনেমা আৰম্ভ হোৱালৈ বাট চালোঁ। অলপ পিছতে লাইট নুমাই গ'ল আৰু চিনেমা আৰম্ভ হৈ গ'ল। তেনেতে মই তাইক আন্ধাৰ সুযোগ লৈ কাষলৈ টানি আনি লিপ কিছ কৰি দিলোঁ। তাইও সেই সময়লৈ ৰৈ আছিল চাগে। তাই লিপ কিছত মোক পূৰা চাপত দিব ধৰিলে। সুবিধা বুজি মই তাইৰ গাখীৰ দুটা কাপোৰৰ ওপৰতে পিটিকিব ধৰিলোঁ। মই তাইক সাৱটি কাষলৈ টানি আনি মোৰ কোচত বহুৱাই ল'লোঁ। সাৱটি লৈ তাইক য'তে ত'তে কিছ কৰিলোঁ, তাইক উত্তেজিত কৰিবলৈ। অলপ পিছতে তাইও গৰম হ'ল। উত্তেজনাত ফোপাব ধৰিলে। উফ আহ, উফ আহ, তাই ক'বলৈ ধৰিলে। কিয় মোক পাগল কৰিছা? উফ আহ। মই আৰু উত্তেজিত কৰিবলৈ তাইৰ গাখীৰ টিপিবলৈ ধৰিলোঁ। তাই পিন্ধি থকা চাৰ্টটোৰ বুটাম খুলি দিলে আৰু ক'লা ৰঙৰ বাৰটো ওপৰলৈ উঠাই দিলে। মই তেতিয়া তাইৰ বগা কোমল গাখীৰ এটা এটাকৈ চুপিবলৈ ধৰিলোঁ। তাই উত্তেজনাত পাগল হৈ লাহে লাহে চিঞৰিবলৈ ধৰিলে। আহ আহ, উফ আহ। ওচৰত কোনো নাই বাবে শুনা নাই। ইফালে চিনেমাত কি চলিছে আমাৰ উত্তেজনাত খবৰ নাই। উত্তেজনাত পাগল হৈ তাই মোৰ মালটো চুব ধৰিলে। পেণ্টৰ চেইন খুলি লৈ কেলাটো তল ওপৰ কৰিব ধৰিলে। মোৰ উত্তেজনা আৰু বাঢ়িব ধৰিলে। লগে লগে মই তাইক অলপ উঠি দিবলৈ ক'লোঁ আৰু তাই পিন্ধি থকা জিন্স পেণ্টৰ ৰঙা ৰঙৰ পেণ্টিটো খুলি দিলোঁ। তাৰ পিছত আঙুলিৰে এটাৰে
তাই জুনিখন চুই চালোঁ। উফ! উত্তেজনা পানীৰে তিতি তাই জুনিখন পিছল হৈ আছে। মই দুটা আঙুলিৰে জুনিখন হেণ্ড ফকিং কৰিব ধৰিলোঁ। তাই উত্তেজনাত ৰ'ব নোৱাৰি ক'লে, প্লিজ। আঙুলি নহয়, কেলাটো মোৰ জুনিত ভৰাই দিয়া। উফ! আহ! উফ! মই ৰ'ব নোৱাৰিছোঁ আৰু। প্লিজ ভৰাই দিয়া না। ময়ো ভাবিলোঁ, এতিয়াই যদি কেলাটো তাইৰ জুনিত ভৰাই নিদিওঁ তেনেহ'লে মোৰ মালপনী ওলাব। মই পলম নকৰি তাইক অলপ দাঙি লৈ ভালকৈ মিলাই মোৰ দীঘল কেলাটো তাইৰ বগা মঙহাল পিছল হৈ থকা জুনিখনত লাহেকৈ ভৰাই দিলোঁ। এনেকুৱা লাগিল যেন একুৰা জুইতহে সোমাই গ'ল কেলাটো। সোমাই দিওঁতে তাই কঁপি গাটো জিকাৰ খাই উঠিল। তাই ক'বলৈ ধৰিলে, লাহে লাহে ভৰোৱা, জান বিষাইছে মোৰ। মই তাইৰ কথা গুৰুত্ব দিয়া নাই, মাথো চুদিছোঁ। কেলাটো উলিওৱা সোমোৱা কৰিছোঁ। উত্তেজনাত পাহৰি গ'লোঁ যে আমি চিনেমা হলত আছোঁ। জীৱনত নোপোৱা সুখ পাইছোঁ। চুদি পোৱাসকলে নিশ্চয় বুজিব চুদাৰ সুখ কিমান। তাইৰ গাখীৰ টিপি টিপি চুদি মই চৰম সীমাত পালোঁ। মোৰ মালপানী ওলাবৰ সময় হ'ল। তাইক ক'লোঁ, মোৰ পানী ওলাব হ'ল। তাইও ক'লে, মোৰো ওলাব এতিয়া পানী। চোদনৰ স্পীড আৰু অলপ বঢ়াই দিলোঁ আৰু অলপ পিছতে দুয়ো একেলগে পানী এৰিলোঁ। তাইৰ MC দুদিন আছিল বাবে মালপানী জুনিৰ ভিতৰতে পেলাই দিলোঁ। তেতিয়ালৈকে ইণ্টাৰভেল হ'বৰ হৈছিল আৰু আমি কাপোৰ কানি ঠিক কৰি চিনেমা হলৰ পৰা কৈ মেলি অসুবিধা দেখুৱাই ওলাই আহিলোঁ।